ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমীয়ে তোমালোক সকলোকে জনাক মৌচুমী ইক' ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিবলৈ লৈছোঁ BA ফাৰ্ষ্ট ছেমিষ্টাৰ ইকনমিক্স মেজৰ গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰৰ চিলেবাছখন আমি আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত আমি ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰৰ চিলেবাছখন প্ৰভাইড কৰিলোঁ আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি এণ্ড গুৱাহাটী ইউনিভাৰ্চিটিৰ চিলেবাছৰ ডিফাৰেঞ্চ আছে। আমি যদি ডিব্ৰুগড় ইউনিভাৰ্চিটিত কওঁ তেতিয়াহ'লে অনলি মাইক্ৰ' ইকনমিক্সৰ কনচেপ্টখিনি আছে আৰু গুৱাহাটী ইউনিভাৰ্চিটিত তোমাৰ ফাৰ্ষ্ট যোন দুটা ইউনিট হয় সেই দুটা ইউনিট আমি মাইক্ৰ' ইকনমিক্স পঢ়িব লাগিব, এগেইন আমি মেক্ৰ' ইকনমিক্স পঢ়িব লাগিব 3, 4 এণ্ড ইউনিট নাম্বাৰ 5টোত আমি পাব্লিক ফাইনেন্স পঢ়িব লাগিব। ঠিক আছে, গতিকে এই তিনিওটা পাৰ্টছে ইয়াত ইনক্লুড কৰি পেলাই এখন চিলেবাছ তোমালোকক বনোৱা হৈছে। আৰু যদি তোমালোকে আমাৰ ছাবস্ক্ৰিপশ্যন কৰ্চত জইন হ'ব বিচাৰিছা, স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ দিয়া আছে তাত তোমাৰ কণ্টেক্ট কৰিব পাৰিবা। তোমাৰ নাম, কলেজৰ নাম, গোটেইখিনি ডিটেইলছ একেলগে লিখি ল'বা, মেছেজ কৰিবা, জাষ্ট এই নাম্বাৰটোত তোমালোকে ফোন নকৰিবা। আৰু এটা মিনিমাম এমাউণ্ট অফ ছাবস্ক্ৰিপশ্যন ফিজ আছে, এবাৰেই তোমালোকে পে'মেণ্ট কৰিব লাগে পাৰ ছেমিষ্টাৰৰ কাৰণে। আমি চেষ্টা কৰি আছোঁ যে ষ্টুডেণ্টে ইকনমিক্স ইজি পাওক, যিমান পাৰোঁ ইজি ৱেত তোমালোকৰ মাজলৈ ইকনমিক্সটো লৈ যাওঁ। আৰু লগতে অফলাইনত যিটো মানে এটা হেভি এমাউণ্ট অফ কষ্ট হয় ন, বহুত বেছি পে'মেণ্ট দিব লগা হয়, গতিকে যিখিনি সেইখিনি এফৰ্ড কৰিব নোৱাৰে তাৰ কাৰণে একেবাৰে মিনিমাম এমাউণ্টৰ আমি ছাবস্ক্ৰিপশ্যন ফিজ ৰাখিছোঁ। ঠিক আছে, এতিয়া ইউনিট টোটেল 5টা ইউনিট আছে আৰু তোমালোকৰ 60 মাৰ্কছৰ পেপাৰ হ'ব। ঠিক আছে, আৰু যদিও তোমালোকৰ 60 মাৰ্কছৰ পেপাৰ, আটাইতকৈ ডাঙৰ চেলেঞ্জিং কামটো হৈছে যে 2 ঘণ্টা সময় থাকিব। সেই 2 ঘণ্টা সময়ৰ ভিতৰত গোটেই পেপাৰখন কমপ্লিট কৰি আহিব লাগিব। ঠিক আছে, গোটেই কনচেপ্টখিনি তুমি জানা সেইটো হ'লেও নহ'ব, তুমি সময়মতে ঘৰত ইয়াত ডায়েগ্ৰাম প্ৰেক্টিছ কৰিব লাগিব। বিশেষকৈ ইয়াত ডিমাণ্ডৰ কনচেপ্টখিনি আছে, হয়নে, ইলাষ্টিচিটি কনচেপ্ট আছে, গতিকে ইয়াত ডায়েগ্ৰাম কিছুমান আছে, গতিকে তোমালোকে সেইখিনি ডায়েগ্ৰামখিনি ঘৰত ড্ৰ কৰি থাকিবা। কাৰণ আমি এক্সামত সেই গোটেই পেপাৰখন লিখি থৈ আহিবলৈ 2 ঘণ্টাত 1 মাৰ্কৰ কুৱেশ্যন আহে, তোমালোকৰ 2 মাৰ্কৰ কুৱেশ্যন আহে। ঠিক আছে, আৰু 10 মাৰ্কৰো আহিব, ঠিক তেনেধৰণে 4 বা 5 মাৰ্কছৰ সেইটো কুৱেশ্যন আহে। ঠিক আছে, সেইমতেই তোমালোকে প্ৰেক্টিছ কৰিব লাগিব ঘৰত। এতিয়া ইউনিট নাম্বাৰ 1টোত তোমালোকে ইকনমিক্সৰ যিখিনি এছেঞ্চ অফ ইকনমিক্স প্ৰব্লেম যিখিনি আছে, স্কেৰচিটি এণ্ড অল্টাৰনেটিভ আনএভেইলেবিলিটি অফ ৰিচোৰ্চৰ কনচেপ্টখিনি পঢ়িব লাগিব। দ্য প্ৰব্লেমছ অফ চইচ এণ্ড অপটিমাইজ বাই দ্য ইকনমিক এজেণ্ট নেশ্যনছ অফ অপৰচুনিটি কষ্ট। অ'কে, এইখিনি কিছুমান ইকনমিক্সৰ প্ৰব্লেম হয়, কাৰণ আমি ইকনমিক্স যদি পঢ়িছোঁ ফাৰ্ষ্ট ইয়েৰটো তোমালোকে পাইছিলা যে আমাৰ যিখিনি ৰিচোৰ্চ আছে, আমাৰ যিখিনি সম্পদ আছে, সেই সম্পদখিনি কি হৈছে লিমিটেড, হয় নাই, আমাৰ সম্পদ সীমিত সম্পদ। আৰু সেই সীমিত সম্পদৰ সহায়ত যেতিয়া আমি আমাৰ অসীম অভাৱবিলাক পূৰণ কৰিবলৈ যাওঁ, তেতিয়াই আমি কি কৰিবলগীয়া হয়, পচন্দতাৰ সমস্যাৰ সৃষ্টি হয়, চইচৰ কথাটো আহি পৰে। ঠিক আছে, গতিকে এই কনচেপ্টখিনি আমি ইয়াত পঢ়িব লাগিব। নেক্সট আমি পঢ়িব লাগিব দ্য নশ্যনছ অফ ইণ্ডিভিজুৱেল ডিমাণ্ড এণ্ড ছাপ্লাই কাৰ্ভ, ইণ্ডিভিজুৱেল ডিমাণ্ড ফাংচন, ডিমাণ্ড কাৰ্ভ এণ্ড দ্য ল অফ ডিমাণ্ড, শ্বিফ্ট of the demand curve, the idea and calculation of elasticity, price and income and cross elasticity. The তিনিটা বেলেগকৈ আমি price elasticity পঢ়িব লাগিব, income elasticity পঢ়িব লাগিব, cross elasticity of demand পঢ়িব লাগিব, and their significance, the cost of production and supply and elasticity of supply. Okay, the elasticity of demand and supply যিখিনি ডায়েগ্ৰাম আছে সেই ডায়েগ্ৰামখিনি তোমালোকে চাবা, কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট হয়। এইটো নহয় যে তুমি কনচেপ্টটো বুজি পাইছা ডাইৰেক্ট গৈ পেলাই মানে এক্সামতে ডায়েগ্ৰামটো ড্ৰ কৰিবা, এইটো নহয়। দুবাৰমান ঘৰত মানে কেইবাৰমানো প্ৰেক্টিছ কৰি যাবা। যিমান প্ৰেক্টিছ কৰিবা, যিমান কম সময়ত এটা ডায়েগ্ৰাম তুমি এক্সামত ড্ৰ কৰিব পাৰিবা, সিমান তোমাৰ টাইমটো ছেভ হ'ব আৰু সিমানেই তুমি গোটেই পেপাৰখন কমপ্লিট কৰি থৈ আহিব পাৰিবা। এইবিলাক সৰু সৰু কিছুমান কথা যিখিনিয়ে তোমালোকক এটা ভাল মাৰ্কছ স্ক'ৰ কৰাত সহায় কৰিব। ঠিক আছে, অভাৰঅল যোনটো ফাৰ্ষ্ট ইউনিট হৈছে, সেই ফাৰ্ষ্ট ইউনিটটোত আমি ইকনমিক্সৰ কনচেপ্ট পঢ়িব লাগিব, প্লাছ এই ইউনিটটোত কিন্তু ডায়েগ্ৰাম আছে। এই কনচেপ্টখিনি কিন্তু সম্পূৰ্ণৰূপে আমি সৰু সুৰা ফৰ্মুলাও আছে, বিশেষকৈ ইলাষ্টিচিটি, ডিমাণ্ড এণ্ড ছাপ্লাই, এইখিনি একদম সহজ কিছুমান ফৰ্মুলা আছে। গতিকে ডেফিনেশ্যন লিখিবলৈ আহে, ডেফিনেশ্যনটো লিখি থৈ আহিলে নহয়, তাৰ ডেফিনেশ্যনৰ লগতে ফৰ্মুলাটো লিখিব লাগিব। প্ৰাইচ ইলাষ্টিচিটি হওক, ইনকাম ইলাষ্টিচিটি হওক, ক্ৰছ ইলাষ্টিচিটি হওক, এইবিলাকত যিখিনি ফৰ্মুলা আছে ডেফিনেশ্যনৰ লগত কিন্তু তোমালোকে ফৰ্মুলাটো লিখিবলৈ নাপাহৰিবা। ঠিক আছে, নেক্সটটো হৈছে মাৰ্কেট এণ্ড ইটছ ৰোল ইন দ্য ইকনমি। ইয়াত আমি পঢ়িব লাগিব মাৰ্কেট এণ্ড ইটছ ডিফাৰেণ্ট ফ্ৰম
perfectly competitive market versus monopoly. That means monopoly market and perfect যেটো competition হয় সেই তাৰ মাজত আমি difference লিখিব লাগিব individual demand to market demand, individual supply to market supply, price determination in competitive market, stability of the competitive market equilibrium, consumers and producer surplus and efficiency of market equilibrium. Okay, এই কনসেপ্টটো ইউনিট নাম্বার 2 যদি আমি চাও ইউনিট নাম্বার 2 তো আমি ডায়াগ্রাম পঢ়িব লাগিব বিশেষকৈ কনসেপ্টটো আছে ডিফাৰেন্সও আছে এই ইউনিটটোৰ পৰা তোমালোকৰ পাৰফেক্ট কম্পিটিশন মনোপলি এইবিলাকৰ ডিফাৰেন্সখিনি চাবা কেনে ধৰণে তাৰ প্ৰাইস ডিটাৰমিনেশ্যন হয় সেইখিনি আমি চাব লাগিব গতিকে ফাৰ্স্ট ইউনিট এণ্ড সেকেন্ড ইউনিট এই দুইটা মাইক্ৰো ইকনমিক্সৰ ইউনিট হয় ইউনিট নাম্বার 3 টো যদি চাও আমি ন্যাশনাল ইনকাম এণ্ড ইটস মেজারমেন্ট আছে দ্য ফৰ্ম microeconomics to macroeconomics income, Hicks definition, domestic income and national income, GNP and its measurement, circular flow of the economy, NDP at factor cost as domestic income, personal and disposable income, purchasing power parity concept. Eto macroeconomics to pao, ami international economics to pao. Concept of unemployment, inflation and recession, balance of payment and current and capital account. Okay, balance of payment or ami current and capital account or concept to পঢ়িব লাগিব ঠিক আছে এইখিনি ইন্টারন্যাশনাল ইকোনমিক্স তো পোৱা যায় আৰু এইখিনি ম্যাক্ৰো ইকোনমিক্সৰ কনসেপ্ট হয় ঠিক আছে গতিকে এটো ম্যাক্ৰো ইকোনমিক্সৰ কনসেপ্ট হয় ইয়াত তোমাৰ কনসেপ্ট আছে ঠিক আছে Unit number 4 ত আমি পঢ়িব লাগিব macroeconomics equilibrium and income determination. The idea of equilibrium is applied to a basic macroeconomy, ex post and ex ante saving and investment, Keynesian approach of aggregate effective demand and determination of income and multiplier analysis. Okay, যদি ইউনিটটো সৰু আছে তথাপিতো কিন্তু এই ইউনিটটো তোমালোকে ধুনিয়াকৈ পঢ়িব লাগিব ঠিক আছে Unit number 5 or junto unit hoy hetu public financial unit hoy definition of tax direct and indirect tax rate ei jikini tax or concept ase okay dekha paisa hakore tax bouncy and elasticity of tax the proportionate progressive and regressive taxation government budget and its revenue and capital component and fiscal and primary deficit okay ekhini unit number 5 ote yar bitorot tumaloke ei proportional tax of regressive of progressive tax ebilakor mane tumar chart banai tar ami mane table banai pelai protekore table thakibo he table banai diagram draw koribo lagibo thik ase আৰু এই ইউনিটটোত আমি ডিফারেন্স কিছুমান চাব লাগিব বহুত বেছি ইম্পৰ্টেন্ট হয় যায় ডেফিনেশন প্লাস ডিফারেন্স ঠিক আছে এইখনে আসলে ওভারঅল তোমালোকৰ ফার্স্ট সেমিস্টার ইকোনমিক্স মেজৰ সিলেবাস হয় ফার্স্টৰ পৰাই তোমালোকে পঢ়িবা যেহেতু তোমালোকে এতিয়ালৈকে সেমিস্টার পঢ়া নাই গতিকে 6 মাহ যদিও সময় থাকে আলটিমেটলি পঢ়িবলৈ 4 মাহ মানে সময় পোৱা যায় গতিকে সেই 4 মাহৰ সময়ত তোমালোকে সম্পূৰ্ণৰূপে মানে notes বনাই এক্সামলৈ প্ৰিপেয়াৰ কৰি প্লাস ৰিভিজন কৰি ঠিক আছে ফাইনাল এক্সাম দিয়ালৈকে গতিকে অকনো তোমালোকে সময় নষ্ট নকৰি ভালদৰে পঢ়া আৰু লগতে অন্যান্য ধৰণৰ যিখিনি এক্টিভিটি আছে সেইখিনিও মেইনটেইন কৰিব লাগিব কলেজৰ যিখিনি এক্টিভিটি সেই এক্টিভিটি বিলাকৰ লগতে তোমালোকে মই আশা কৰোঁ ফাৰ্ষ্টৰ পৰা যদি ভালদৰে পঢ়া এটা বেলেন্স স্ট্ৰেটেজি বনোৱা তেতিয়া সকলোৰে ভাল হ'ব ঠিক আছে আৰু যদি বুকৰ কথা কোৱা যদি ফার্স্ট সেমিস্টার যিখিনি ডিব্ৰুগড় গুৱাহাটী ইউনিভাৰ্সিটি বুক ওলাই সেইখনো ল'ব পাৰা আৰু যদি তুমি ভাবিছা যে ভৱিষ্যতে তুমি মাষ্টাৰ ডিগ্ৰী কৰিবা দ্যাট মিন্স এমএ কৰিবা তেতিয়া তুমি বেলেগ বুক ল'ব পাৰা ইউনিট নাম্বাৰ 1 and 2 কাৰণে তুমি ম্যাক্ৰো ইকনমিক্সৰ এইচএল আহুজা মাইক্ৰো এক্স এইচএল আহুজা ল'ব পাৰা ইউনিট 3 and 4 কাৰণে এগেইন ম্যাক্ৰো ইকনমিক্সৰ এইচএল আহুজা ল'ব পাৰা ঠিক আছে গতিকে তেনেকৈ কিনিলে ডাঙৰ ভলিউমৰ বুক আহিব
গতিকে সেই বুকখিনি ভৱিষ্যতে সহায় কৰিব। মেক্ৰ' বা মাইক্ৰ' যদি তোমালোকে পিছৰে নিশ্চয় পেপাৰ পাবা, সেই পেপাৰখিনিতো তোমালোকৰ সেই একেখন বুকেই হৈ যাব, আকৌ বাৰে প্ৰতি পাৰ্চেছ কৰি থাকিব নালাগে মেক্ৰ' ইকনমিক্সৰ কাৰণে, ঠিক আছে। আৰু পাব্লিক ফাইনেন্সৰ সেইটো ইউনিটৰ কাৰণে তোমালোকে ছেমিষ্টাৰ ৱাইজ যিখিনি ইংলিছ মিডিয়ামৰ বুক ওলায় সেইখিনি তোমালোকে ল'ব পাৰা। আদাৰৱাইজ তোমালোকে পাব্লিক ফাইনেন্সৰ কাৰণে আৰ কে চৌধুৰী বা তেনেকুৱা বুক ল'ব পাৰা, যিখিনি ভৱিষ্যতে আকৌ যিহেতু পাব্লিক ফাইনেন্সৰ পেপাৰ আছেই আৰু সেই পেপাৰবিলাকতো সেইখনকে যথেষ্ট সহায় কৰিব। ষ্টেণ্ডাৰ্ড বুকবিলাকৰ ভলিউমটো বহুত ডাঙৰ থাকে, কিন্তু এইটো নহয় যে সেই গোটেইখিনি বস্তুৱে পঢ়িব লাগিব। চিলেবাছত আমাৰ যিখিনি টপিক আছে সেই টপিকখিনিহে আমি অনলি পঢ়িব লগা হ'ব। আৰু সেইটো যদি তোমালোকে কৰিব প্ৰব্লেম হয়, প্ৰত্যেকৰে লাইব্ৰেৰীত ইকনমিক্সৰ এটা চেল্ফ থাকে, প্ৰত্যেকটো ডিপাৰ্টমেণ্টত এনেধৰণে চেল্ফ আছে। গতিকে ইকনমিক্সৰ ডিপাৰ্টমেণ্টৰ পৰা বা ইকনমিক্স পাৰ্টটোত যিখিনি মেক্ৰ' বা মাইক্ৰ' বুক থাকে তুমি HL আহুজা ল'ব পাৰা, বা মাইক্ৰ'ৰ কাৰণে তুমি এনেই ফাৰ্ষ্ট পঢ়িবৰ কাৰণে ML জিংগানৰ বুকখন পঢ়ি চাব পাৰা, কাৰণ তাৰ লেংগুৱেজটো বহুত বেছি সহজ হয় বুজিবৰ কাৰণে। গতিকে সেইখিনি বুক যিহেতু লাইব্ৰেৰীত পঢ়িবলৈ দিয়ে বা ঘৰলৈও আনিবলৈ দিয়ে, গতিকে সেইখিনি কিছুমানৰ 15 ডেইজৰ কাৰণে দিয়ে। গতিকে সেইটো কলেজৰ সকলোৱে বেলেগ বেলেগ ৰুল ৰেগুলেশ্যন থাকে। গতিকে সেই অনুপাতে তোমালোকে বুকছখিনি লাইব্ৰেৰীৰ পৰা হ'লেও পঢ়ি চাবা কিন্তু, ঠিক আছে। আৰু যদি কমপ্লিট কৰ্চত জইন হ'ব বিচাৰিছা, আমাৰ যোনটো হোৱাটছআপ নাম্বাৰ আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা। আৰু আমাৰ লগত এই গোটেই যিখন চিলেবাছ আছে সেই চিলেবাছখনৰ সম্পূৰ্ণ তোমালোকে ভিডিঅ'বিলাক লাভ কৰিবা অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে, আৰু নোটছবিলাক লাভ কৰিবা PDF ফৰ্মত অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে, ঠিক আছে। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।